মৰমৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ উচ্চ গণিতৰ বিশেষকৈ নৱম শ্ৰেণীৰ সমান্তৰ প্ৰগতি অনুশীলনটো কৰি আছিলোঁ। এক্সাৰচাইজ আছিলে 6.2। আজি অন্তিমটো ভিডিঅ' তোমালোকৰ কাৰণে লৈছোঁ, মানে তোমালোকৰ আজি সমান্তৰ প্ৰগতি একচুৱেলি শেষ। আৰু এই ভিডিঅ'টোত তোমালোকৰ কুৱেশ্যন নম্বৰ 22 পৰা 30 লৈকে থাকিব দেই। কুৱেশ্যন নম্বৰ 22 পৰা কুৱেশ্যন নম্বৰ 30 লৈকে থাকিব। মাজতে কোনোবা এটা কুৱেশ্যনত ধৰা ডাবুলো আছে, গতিকে 10টা প্ৰশ্নৰ সমাধান দিছোঁ আৰু যিমান পাৰিছোঁ তোমালোকক কিন্তু সহজকৈ শিকাবলৈ যত্ন কৰিছোঁ দেই। গতিকে তোমালোকে অন্য চেনেলো যদি চাইছা অলপ কম্পেয়াৰ কৰি চাবা, ভাল পাবা। কিন্তু মই তোমালোকৰ কাৰণে বহুত চেষ্টা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে অলপ ভালকৈ শিকক, মোৰ লগত থাকি শিকক। মই ইতিমধ্যে তোমালোকৰ 3টা ভিডিঅ' প্ৰেৰণ কৰিলোঁ আৰু তাৰ কাৰণে মই ওপৰত আই বুটাম লগাই দিছোঁ। আগৰ ভিডিঅ'কেইটা চাই ল'বা। এতিয়া তোমালোকৰ নেক্সট ভিডিঅ' আমাৰ আহিব GP চিৰিজৰ ওপৰত, গুণোত্তৰ প্ৰগতিৰ ওপৰত, আৰু সেই তাৰো মই ভিডিঅ' এতিয়া বনাই আছোঁ। ধৰা তোমালোকে পাই যাবা। আৰু যিসকলে ধৰা মোৰ লগত পঢ়িম বুলি ভাবিছা নহয়, গতিকে মোৰ ভিডিঅ' চাইছা, যদি তোমাৰ লগৰ বন্ধু বান্ধৱে তোমালোকক কৈছে চেনেলটোৰ বিষয়ে, চেনেলটোৰ পিছে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু লগতে তোমালোকৰ পৰা কমেণ্ট আশা কৰিছোঁ যে এই বুজাই থকা প্ৰশ্নবিলাক তোমালোকৰ বোধগম্য হৈছেনে নাই। আৰু তোমালোকৰ কমেণ্টবিলাকে আমাক মনোবল দিয়ে, সাহস দিয়ে। গতিকে তোমালোকৰ পৰা আশা কৰিলোঁ। আৰু শেষত লাইক এটা দিবলৈ নাপাহৰিবা। এতিয়া পিছে আৰু বেছি কথা নাপাওঁ। আজিকালি ছাত্ৰ ছাত্ৰীসকলে কয়, আজিকালি ছাৰে ঢেৰ কথা কয়। হয়ো বাৰু, কওঁ বাৰু, নক'লে নহ'ব নহয়, ক'লেহে আকৌ কামত আহিব, নহয় জানো। গতিকে মই এতিয়া অনুশীলনী আৰম্ভ কৰিছোঁ। অনুশীলনী মানে কুৱেশ্যন নম্বৰ 22 পৰা 30 লৈকে কৰি তোমালোকে কেৱল ভিডিঅ'টো এতিয়া চোৱা। ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ এতিয়া 22 নম্বৰ প্ৰশ্নটো হাতত লৈছোঁ আৰু এই 22ৰ পৰা তোমালোকৰ 30লৈ যিমানটা প্ৰশ্ন হয় সম্পূৰ্ণ সমাধান কৰি দিছোঁ। তাৰমানে এইটো তোমালোকৰ সমান্তৰ প্ৰগতিৰ অন্তিম ভিডিঅ', ঠিকে আছে। এতিয়ালৈ তোমালোকৰ প্ৰশ্ন কি আছে আমি এবাৰ পঢ়ি চাওঁ। ইয়াতে কৈছে যে সমান্তৰ প্ৰগতি এটা এমতম পদ, এমতম পদটোক এন বুলি কৈছে। আকৌ কৈছে যে এনতম পদটোৱে ওলোটাকৈ দিছে। তেতিয়া আমাক কৈছে যে পিতম পদ আৰু m+1তম পদ দুটা নিৰ্ণয় কৰা, ঠিক আছে। গতিকে এমতম পদ এন, এইটো আমি কেনেকৈ লিখোঁ? গতিকে লিখি লওঁ, দিয়া আছে, বস্তুটো ভাষাত আছে, আমি চিম্বললৈ প্ৰতীকলৈ ব্যৱহাৰ কৰোঁ। এমতম পদক আমি কি বুলি লিখিম? TM লিখিব পাৰোঁ, AM লিখিব পাৰোঁ, নিজৰ কথা। আমি TM লিখোঁ নে AM লিখোঁ, লিখিলেই হ'ল আৰু দেই। TMৰ ভেলু কিমান? এইটো TM হ'ল এটা চিম্বল। এনতম পদক আমি AN লিখোঁ, TM লিখোঁ। TMটো কি বুলি কৈছে? N বুলি কৈছে। আকৌ এনতম পদ বুলি কৈছে। আকৌ এনতম পদ বুলি ক'লে আকৌ থাকে TN। এনতম পদক আমি TN এৰে বুজা পাওঁ বা AN এৰে বুজা পাওঁ। আকৌ সেইটো ভেলু কিমান বুলি কৈছে? M বুলি কৈছে। আমি কি নিৰ্ণয় কৰিব লাগে? চোৱা, পিতম পদ আমি নিৰ্ণয় উলিয়াব লাগে। এটাকে আমি নিৰ্ণয় কৰিব লাগে TP কুৱেশ্যন মাৰ্ক, হয়নে? তাৰপিছত T of m+n কুৱেশ্যন মাৰ্ক, এই দুটা তোমালোকে নিৰ্ণয় কৰি দিব লাগে, ঠিক আছে। এতিয়া আমি কেনেদৰে আগবাঢ়িম তোমালোকে চাই থাকা। এতিয়া বুলি আমি লিখিছোঁ নাও, আমি প্ৰথমতে কি পাইছিলোঁ? TM ন, TM = N পাইছিলোঁ। আমি TM মানে কি আছিলে? আমাৰ ফৰ্মুলাটো তোমালোকে জানাই চাগে। আমি AN মানে কি লিখিছিলোঁ? A+n-1 × D। ইয়াতে যে N আছে, সেইকাৰণে আমি ইয়াতে তলতে Nটো লিখিছোঁ। AN মানে এনতম পদৰ ফৰ্মুলাটো হ'ল A+n-1 × D। এতিয়া এই ঠাই যেনিবা আমাৰ T থাকিলেও একো আপত্তি নাই। এই তথ্যখিনি একেখিনিয়ে লিখিব লাগিব। এতিয়া A+n- N নহয়, এইটো M আছিলে নহয়নে বাৰু? গতিকে m-1 × D = N। এইটো তোমালোকে মাৰ্কিং এটা কৰি দিয়া। তাৰপিছত আৰু বুলি লিখা N, TN = what? TN তোমালোকক দিয়া আছে M। এতিয়া TN থাকিলেও কথা একেটাই, আমি এইটোকে লিখিম A+n-1 × D। ইয়াত N থকাৰ কাৰণে ইয়াতে n-1 লিখিছোঁ। ইয়াতে M আছিলে কাৰণে m-1 লিখিছোঁ। ইয়াতে Nটো আমাৰ সলনি হৈ গৈছে। বাকী A আৰু D ৰিমেইন ছেম, একেটাই আছে দেই। গতিকে তোমালোকে এইটো ভালকৈ বুজি ল'বা। আৰু এইটো ইকুৱেলটো আমাৰ কি লিখা আছে? সমান চিহ্নৰ ইফালে M লিখা আছে। এতিয়া এই সমীকৰণ আমি 2 নম্বৰ পালোঁ। এতিয়া ইয়াৰ পৰা আমি A আৰু A দেখিছানে মিলি আছে। গতিকে আমি এলিমিনেট কৰিব লাগিব। এলিমিনেট মানে কোনোবা এটা নাইকিয়া কৰি ল'ব লাগিব, কাৰণ আমি ভেলু উলিয়াবলৈ হওক সদায় কোনোবা নহয় কোনোবা এটা আমি চলক 0 কৰিব লাগিব। 1 - 2 কৰোঁ। 1 - 2 কৰিলে তোমালোকৰ কি হ'ব চোৱা?
a লগত a মাইনাছ কৰিলে 0 হৈ যাব গতিকে আমি এটো শো নকৰো গতিকে a টু মাইনাছ a টু হ'ব গতিকে m minus 1 into d minus n minus 1 into d equal to n minus m নিশ্চয় তোমালোকে ধৰিব পাৰিছা চাগে a টু লগত a টু মাইনাছ কৰিলে কেনসেল যাব গতিকে a টুৰ পৰা আমি a টু মাইনাছ কৰা বুজাইছে সো n minus m ঠিক আছে তাৰ পিছত তোমালোকে এটা কাম কৰিব পাৰা ইয়াতে আমি দেখা পাইছো যে d টু কমন লব পাৰি গতিকে d কমন ললে m minus 1 বন্ধনীৰ ভিতৰত থাকিব ক minus n ক minus minus plus 1 হ'ব ঠিক আছে d টু আগলৈ গল গতিকে n minus m বুজি পাইছা না তোমালোকে তাৰ পিছত সোৱা ইয়াতে +1 -1 কেনসেল হৈ গল এটা d উইদিন ব্ৰেকেট m - n ঠিক আছে ইয়াতে আমি এটা কাম কৰিব পাৰো সোৱা m - n ইয়াতো m - n আছে কিন্তু ওলোটাকে আছে যদি আমি কেনসেল কৰিবলৈ বিচাৰো আমি সদায় সৰলীকৰণ মানে কেনসেল কটাকটি এইবোৰ কৰিবলৈ যদি বিচাৰো আমি মাইনাস থকা টাৰ্মটো নেগেটিভ দি পেলাহে আগ পিছ কৰিব লাগে দেই এটো ভুল নকৰিবা মাইনাস থকা পদ থাকিলে আমি যদি আগ পিছ কৰো আগত মাইনাস এটা দিবা দি পেলাই বন্ধনী দিহে আগ পিছ কৰিব পাৰিবা এটো ৰুল হয় গতিকে তুমি m - 1 এ m - 1 ক ডিভাইড কৰিলে আমি কি পাম 1 পাম গতিকে আমি d ৰ ভ্যালু কিমান পালো -1 গতিকে আমি d ৰ মান পাই গলো আৰু d ৰ মান পোৱাৰ পিছত নিশ্চয় আমাক a ৰ মানৰ কথা আহিব গতিকে আমি সমীকৰণ 1 ত d ৰ মানটো পুট কৰি দিও d ৰ মান 1 ত বহুৱাই পাও 1 ত বহুৱাই পাও তে d মানটো আমি যদি 1 ত বহুৱা আমাৰ 1 ত কি আছে ন প্ৰথম a আছে ন m - 1 আছে আৰু d মানটো তোমাৰ -1 আছে ঠিক আছে ইকুয়াল টু তোমাৰ n আছে ধৰিব পাইছা না তোমালোকে এটো n আছে এতিয়া আমি কি কৰিম সোৱা a টো থাকিব তাৰ পিছত আমি এই -1 টো যদি পুট কৰি দিও এটো -m হ'ব -1 হ'ব ধৰিব পাৰিছা নে ইকুয়াল টু n ইয়াৰ পৰা যদি a মান লাগিব যেটো আমি সমান্তৰ প্ৰগতি অংক কৰোতে এটা কথাই জানো d আৰু a মাষ্ট উলিয়াব লাগিবই গতিকে a মান কিমান হ'ব n m টো এফালে গুছি গলে প্লাস হৈ যাব অলৰেডি n টো ইয়াত প্লাস হৈ আছে 1 টো মাইনাস হৈ যাব গতিকে তোমালোকে a আৰু d ৰ মান সুন্দৰকে নিৰ্ণয় কৰি লব পাৰিলা এতিয়া আমাক লাগে এইটো tp আৰু tm+1 গতিকে হয়নে গতিকে একো সুবিধা নাই তোমালোকে চাই থাকা এতিয়া আমি প্ৰথমতে লিখিম therefore tp মানে pf টাৰ্মটো কেনেকৈ লিখো a plus p minus 1 into d pf টাৰ্ম মানে p minus 1 বাকি a আৰু d সেম থাকিব তাৰ পিছত তুমি a ৰ মান পাইছিলা এইটো দেখিছা নে m plus n minus 1 হেতু পুট কৰি দিয়া প্লাস p আছে আৰু d মান তুমি -1 পাতি দিয়া সহজ ওলাই যাব চিন্তা কৰিব নালাগে এতিয়া m plus n -1 টো ইনটু কৰিলে তো -p হ'ব আৰু +1 হ'ব দেখা গৈছে যে 1 এ আমাৰ কি কৈছে কেনসেল গৈছে আৰু কি থাকিলে কেবাৰ শেষত গৈ সেইটোৱে তোমালোকৰ আনসাৰ তে pf টাৰ্ম হ'ব m plus n minus p ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এটা প্ৰশ্নৰ ৰিজাল্ট পাই গলা আৰু এটা আছে নহয় হেতু হল tm plus n ঠিক আছে আমি হেতু লাগবাহিছো tm plus n বুলি কলে কি লিখিবা a থাকিব ইয়া আগতে n লিখিছিল n অৰ ঠাইত m plus n টো আহিব m plus n -1 into d ঠিক আছে এতিয়া a ৰ ভ্যালুটো তুমি পাতি দিয়া a ৰ ভ্যালু ইতিমধ্যে তোমালোকে এয়া উলিয়াই থৈছা m plus n -1 plus ইয়াতে বহাবলে একোই নাই d ৰ ভ্যালু তোমালোকৰ -1 আছে যি লিখি আছে না ধুনিয়াকে m plus 1 -1 তাৰপিছত এই -1 টো ইনটু কৰিলে কি হ'ব জানাই নহয় মাইনাস ইন প্লাস হৈছে মাইনাস এটা -m -n +1 হৈ যাব দেখা গৈছে প্ৰায়বিলাকে দেখোন কেনসেলে যায় -m +m কটা গল ঠিক আছে না দেখা পাইছা আৰু n ৰ লগত n কটা গল 1 ৰ লগত 1 কটা গল আল্টিমেটলি t of m plus 1 ৰ ভ্যালু 0 গতিকে এইটো এটা আনসাৰ এইটো আনসাৰ নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নটো বুজি পাইছা গতিকে মই তোমালোকক কৰি দিলো তোমালোকৰ এতিয়া বাকিখিনি প্ৰেক্টিস কৰিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন 23 লৈ আগবাঢ়িছো আন এটা তোমালোকৰ দৰকাৰী প্ৰশ্ন 23 দেই এটো তোমালোকৰ মই ষ্টাৰ লগাই দিছো তাৰ মানে এটা ইম্পৰ্টেন্ট বুলি কৈছো কোনো সমান্তৰ প্ৰগতি p তম পদ আৰু q তম পদ p তম পদটো তোমালোকৰ আলফা আৰু q তম পদটো বিটা
সমান্তৰ শ্ৰেণীটোৰ p + q পদটোৰ যোগফল মানে আমি p + qটা পদৰ যোগফল ইমান হ'ব বুলি দেখাব লাগে তাৰ কাৰণে আমি কি দিয়া আছে আমি লিখি লম দিয়া আছে সোৱা এই অংকটো যদি কৰিব নাজানা বহুত দীঘল হ'ব গতিকে মই যিমান পাওঁ চেষ্টা কৰিম ছুটিকে কৰিবলৈ ইয়াতে কৈছে pতম পদক আমি কি বুলি লিখো tp tp = কিমান হ'ব তোমালোকৰ আলফা হ'ব হয়নে তাৰ পিছত কি বুলি কৈছে qতম পদ তাৰ মানে tq = কিমান হ'ব বিটা হ'ব ঠিক আছে নে গণগোল হৈছে নি নাই হোৱা নহয় pতম পদক আলফা বুলি কৈছে qতম পদক বিটা বুলি কৈছে গতিকে ঠিকে আছে আমি এটা কি উলিয়াব লাগিব এই p + qতম পদলৈকৈ যোগফল উলিয়াব লাগিব গতিকে আমি এইগিটা তথ্য পালো এটা তুমি চোৱা tp মানে কি tp মানে pতম পদক আমি কেনেকৈ লিখো a + p - 1 * d ঠিক আছে আৰু ইকুৱেল টু তোমালোকৰ আলফা থাকিব এটো মাৰ্কেজ 1 তাৰ পিছত এবিনে tq মানে কি একাটাই t a + q - 1 q থাকিলে q - 1 হয় ইনটু d ইকুৱেল টু বিটা এটো তোমালোকৰ মাৰ্কিং কৰি দিয়া 2 নম্বৰ বুলি ঠিক আছে 1 আৰু 2 আমি পালো ইয়াৰ পৰা আমি ঠিক তেনেকে a দেখা পাইছো এই দুটা আমি এলিমিনেট কৰিম মানে নাইকিয়া কৰি আমি d মানটো উলিয়াম গতিকে 1 - 2 ইমপ্লাই যদি a টোৰ পৰা এটো মাইনাস কৰো a কেনসেল যাব গতিকে আমাৰ কি থাকিব p - 1 * d minus q - 1 * d equal to alpha minus beta আৰু এতিয়া ইয়াতে আমি দেখা পাইছো যে d এটা কমন ল'ব পাৰি d এটা কমন ল'লে ব্ৰেকেটৰ ভিতৰলে সোমাই যাব p - 1 আৰু minus q minus plus 1 ইয়াতে 1 দুটা কেনসেল গল আৰু এপিন থাকিলে alpha minus beta আৰু ব্ৰেকেটৰ ভিতৰত কি ৰলগে আফটাৰ কেনসেলেশন p minus q থাকিলে এটো হল alpha minus beta d ভ্যালু আমি পাই গলো alpha minus beta by p minus q ছাত্ৰছাত্ৰী সকল তোমালোকে d মান সুন্দৰকে উলিয়ালা এতিয়া এই অংকটো চোৱা বিভিন্ন জনে তোমালোকক বিভিন্ন ধৰণে শিকাব ইউটিউবতে হওক বা তোমালোকৰ বিদ্যালয়তে হওক মই চেষ্টা কৰোঁ তোমালোকক কিমান সমুকে বা সহজতে শিকাব পাৰোঁ তাৰ কাৰণে অকমান তোমালোকে কেইটামান কথা মন কৰিবা ঠিক আছে এটা মই তোমালোকক সেই ছুটি পথটো কেনেকৈ পাম দেখাই দিছো দেই এতিয়া আমি কিমানটা পদ ইয়াতে আমি ডি উলিয়ালো এ নুলিয়ালো ঠিক আছে এটো উলিয়াব পাৰিলো হেতেন এ উলিয়াই পেলাই কৰিলেও হ'ব কিন্তু এ নুলিয়াকে মই কেনেকৈ কৰিম হেতু তোমালোকে চাই লবা দেই এই দুটাৰ সহায়তে মই অংকটো কৰিম এতিয়া আমি উলিয়াম s p + q s p + q মানে কি p + q টা পদৰ যোগফল আমি যদি s n লিখো আমি কি লিখো n/2 twice n - 1 into d bracket close ইয়াতে n থাকিলে ইয়াতে n হয় হেকিটা তোমালোকে তো জানা এটা কিন্তু আমাৰ p + q আছে গতিকে ইয়াতে p + q ইয়াতে p + q মন ৰাখিবা দেই গতিকে মই বস্তুটো লিখিছো খুব সাৱধানে তোমালোকে সেই কথাটো মন কৰি যাবা p + q / 2 bracket ইউজ কৰিছো twice আমি n লিখিব লাগে n ৰ ঠাইত আমি কি লিখিম p + q -1 into d bracket close ঠিক আছে এতিয়া p + q remain p + q একেই থাকিব ঠিক আছে এতিয়া তোমালোকে এই বন্ধনীটো মই এটা কাম কৰিম দেই এই twice টো মই কি কৰিম a + a কৰিম ঠিক আছে এটিকে মই এনেকৈ লিখিম এই গুটেই বস্তুটোকে এটা মই বিশেষ ধৰণে লিখিম মানে সেই বিশেষ ধৰণে লেখাটো যদি তুমি প্ৰেক্টিস কৰি মন ৰাখিব বা দেখিবা তোমাৰ অংক আটাইতকৈ ছুটি হৈ গৈছে কথাটো হল হেতুহে মই এতিয়া লিখিম a plus p minus 1 into d কোনটো লিখিছো জানানে a টো লিখি দিছো তাৰ পিছত নেক্সট আকৌ a টো লিখি দিম a plus q minus 1 into d এই দুটা লিখিছো a অটোমেটিক্যালি twice a আহিব p আৰু q টো আহিব ইয়াতে এটা -1 -2 হৈ আছে গতিকে ইয়াৰ লগত d এটা আমি যদি প্লাস কৰি দিও তেতিয়া তুমি কি পাই যাবা জানানে এই ৰাখিটো ঘূৰাই পাই যাবা কেনেকৈ পাবা অকমান সন্দেহ হৈছে নেকি মই তোমালোকক কাখতে দেখাই দিছো দেই এতিয়া চোৱা এই দুয়ো এই গুটেই কিটা যদি আমি প্লাস কৰি দিও a টো ৰিজাল্ট আহিব লাগে কথাটো হল এটো আৰু a টো
কোপা আহিছে তুমি এটো পাতি দিবা নেক্সট এটো পাতি দিবা গম পাইছা লেফট হ্যান্ড সাইডটো এই দুইটা পাতি পেলাই লগত ডি এটা প্লাস কৰি দিবা তেতিয়া এই ৰাশিটো হেনো বনি যায় কেনেকৈ বনি যায় চোৱা a 2a টো হৈ গল তোমালোকে এটা a কোণ মই বুজাই দিছো a কোণ দেই এই বস্তুৰ কোণ তোমালোকক মই এতিয়া বুজাই দিছো তোমালোকে বুজি পাই যাবা d টো কমন লৈ দিয়াচোন d টো কমন ললে কি হ'ব ব্ৰেকেটৰ ভিতৰত কি থাকিব p - 1 তাৰপিছত ইয়াত থাকিব q - 1 আৰু d টো কমন ললে কি থাকিব +1 ঠিক আছে তে ইয়াতে 1 1 তোমালোকৰ এই +1 -1 তোমালোকৰ কটা গল তে শেষত কি থাকিলে d টো থাকিলেই ব্ৰেকেটত কি থাকিব p + q - 1 এতিয়া চোৱা p + q - 1 p + q - 1 এই d টো এটো হয়নে গতিকে সুন্দৰকৈ মিলি গৈছে নে গৈছে এতিয়া তোমালোকৰ উত্তৰ সহজে ওলাব সেইকাৰণে কওঁ অংকবিলাক একচুয়ালি দৃষ্টিভংগীৰ ওপৰত কথা কোনে কেনেকৈ কৰিছে সেই কথাটো তাৰ কথা নহয় আমি তোমালোকক সমুকে কেনেকৈ শিকাব পাৰিছো হেতুহে আমাৰ ক্ৰেডিট দেই গতিকে এই গোটেই ৰাশিটো মানে এতিয়া মই কি লিখিম আলফা ঠিক আছে আৰু এইটো নাম কি বিটা এটো মই লিখিলৈ এটো নাম আলফা এইখিনি নাম তোমাৰ বিটা আৰু যেটো d আছে d ভ্যালুটো এটো আলফা মাইনাস বিটা বাই p মাইনাস q হয়নে 1 2 ব্যৱহাৰ কৰি ইউজিং 1 and 2 গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্ন উত্তৰ ওলাই গল ওলালে নাই বাৰু তোমালোকে গম পাইছা নে উত্তৰ ওলাই গল তাকে অকমান ষ্টাইলত লিখো দেই এই দুইটো আছে না না দুইটো এনেকৈ আমি লিখিম হাফ বুলি লিখিম হাফ লিখি পেলাই p + q বুলি দিও আৰু ব্ৰেকেটত কেনেকৈ লিখিম আলফা প্লাস বিটা আলফা মাইনাস বিটা বাই p মাইনাস q ব্ৰেকেট ক্লোজ গতিকে তোমালোকৰ প্ৰুফ হৈ গল চোৱা এইটো হাফ আছে না হাফ আছে p + q আলফা প্লাস বিটা আলফা মাইনাস বিটা বাই p মাইনাস q গতিকে তোমালোকৰ আনসাৰ সুন্দৰকৈ মিলি গল গতিকে এইটোৱে তোমালোকৰ আনসাৰ দেই হেন্স প্ৰুফ গতিকে প্ৰমাণ কৰা হল গতিকে নিশ্চয় তোমালোকে অংকটো কৰা পদ্ধতিটো ভাল পাবা বুলি মই ভাবিছো গতিকে তোমালোকে চেষ্টা কৰিবা দেই গতিকে প্ৰশ্ন সমাধান হৈ গল আৰু ছুটি মেথড এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ আহিব 24 ইয়াত চোৱা ইয়াত কৈছে যে এটা সমান্তৰ প্ৰগতি আছে ন সমান্তৰ প্ৰগতি ফাৰ্স্ট টাৰ্মটো দিয়া আছে সেকেন্ড টাৰ্ম দিয়া আছে এনতম পদ দিয়া আছে ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম এন্ড nth টাৰ্ম আৰু এই গিটাৰ সহায়ত উইথ দা হেল্প অফ ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম এন্ড nth টাৰ্ম উই হ্যাভ টু ফাইন্ড দা ভ্যালু অফ n এই এটা ইংৰাজী খিনি লিখিবলৈ একচুয়ালি থাকি গল হ'ব এটো ইজি বস্তু ইমান ঠিক দেই নাই তোমালোকক এই বস্তুটো এটা মই দিলো এটা কেনেকৈ উলিয়াম নহনে দিয়া আছে আমি লিখিলো given first term প্ৰথম পদ তোমালোকে প্ৰথম পদ কি পালা a সাধাৰণ দ্বিতীয় পদ second term which is equal to b nth term nতম পদ কি দিয়া আছে nতম পদক আমি কিহে বুজাইছো ইয়াতে l এৰে বুজাইছো l এৰে বুজাইছো কাৰণ ইয়াতে যেটো কয় হেতু মতে অংকটো হ'ব লাগিব গতিকে আমি নিজে কিছু চেঞ্জ কৰিব নোৱাৰো আমি tn লিখিব পাৰো an লিখিব পাৰো আমি লিখিছো জানো নাই লিখা নহয় এতিয়া nতম পদক আমি এনেকৈ ক'ব পাৰো যে an = l একচুয়ালি nতম পদক আমি যদি an বুলি কওঁ an মানে একচুয়ালি l nতম পদক l এৰে বুজায় এটা তোমালোকে চোৱা এতিয়া আমি কি লিখিছো an = যদি আমি l বুলি ধৰো an মানে তো তোমালোকে জানাই আৰু a + n - 1 * d ঠিক আছে ইয়াতে tn লিখালো একো দিগদাই নাই তোমালোকে লিখিব পাৰিবা = l এতিয়া তা কাম কৰা কাম মানে a টো এফালে মাইনাস কৰি তুমি লৈ যোৱা এফালে n - 1 থাকিব থকাৰ পিছত এফালে থাকিব l - a ঠিক আছে l - a তোমালোকৰ হৈ গল তাৰ পিছত এটা কাম কৰিবা ইয়াতে মই তোমালোকৰ সাধাৰণ অন্তৰটো উলিয়াবলৈ থাকি গল গতিকে আমি জানো দ্বিতীয় পদ বা প্ৰথম পদ বিয়োগ কৰিলে কি পায় সাধাৰণ অন্তৰ গতিকে তোমালোকে d টো আগত উলিয়াবলৈ থাকি গল তোমালোকে লিখি লবা b - a মানে কি আমি এনেও জানো সমান্তৰ প্ৰগতি এটা সাধাৰণ অন্তৰ কেনেকৈ উলিয়ায় যে দ্বিতীয় পদ বা প্ৰথম পদ বিয়োগ কৰা আৰু হেতুক আমি d ৰে ডিনোট কৰো বা খুচাও এতিয়া আমি d মানটো এটা পাতিব পৰা হল আগতে নকৰিলো কাৰণে হয়না পিছত দেখুৱাবলৈ আমি বাধ্য গতিকে আমি এটা দেখাই দিলো আমি এটা d আছে না নাই হে d আছে না d ঠাইতে আমি লিখিম আৰু n - 1 টো লিখো আৰু d ভ্যালুটো হয়তো b - লিখিলো
ইকুৱেল টু L মাইনাছ A ঠিক আছে ইয়াৰ পৰা তুমি যেহেতু n ৰ মান উলিয়াব লাগিব গতিকে n কিপিং n minus 1 দা লেফট হ্যান্ড সাইড এইফালে লিখি দিয়া এইফালে L minus A আৰু B minus আৰু minus 1 টো এইফালে লৈ গুছি যোৱা তেতিয়া এটো প্লাস 1 হ'ব গতিকে ভ্যালু অফ n L minus A by B minus A plus 1 ঠিক আছে এটা সিম্পলি তোমালকে LCM এটা লৈ দিলে অঙ্কটো হৈ যাব B minus A only one denominator এটো লসাগু হ'ব এটা L minus A আৰু B minus A টো 1 ৰ লগত কৰিলে B A2 হৈ গল ঠিক আছে এতিয়া তোমালোকৰ প্ৰথমতে আমি কি লিখিম ইয়াতে minus A minus twice A লিখিম plus B লিখিম plus L লিখিম ঠিক আছে তলত আছে B minus A হিয়া এই কামটো কি কৰিছো গম পাইছানে ইয়াতে প্ৰথম twice A লিখিছে minus BL গতিকে সিস্টেমটো ইয়াতে আমি বনাই লৈছো দেই আৰু তলত A minus B আছে আমাৰ ইয়াতে B minus A আছে আমি গতিকে এবোৰ চেঞ্জ কৰিব লাগিব পজিশনটো আমি চেঞ্জ কৰিব লাগিব তো n তোমালোকৰ আহি আছে গতিকে ইয়াতে আমি মাইনাস থকা টার্ম যদি আমি ইন্টারচেঞ্জ কৰিবলৈ হয় তোমালোকক এটো কথা কোৱা আছে যে নেগেটিভ দি পেলাইহে চেঞ্জ কৰিব পাৰিবা ইয়াতো তুমি নেগেটিভ দি পেলাই কি কৰিব লাগিব নেগেটিভ দিয়াৰ লগে লগে নেগেটিভ বোৰ পজিটিভ হৈ যাব পজিটিভ বোৰ নেগেটিভ হৈ যাব ঠিক আছে এটা মাইনাস মাইনাস কটা হৈ গল গতিকে তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ ধুনিয়াকে পাই গলাও নিৰ্ণয় উত্তৰটো তোমালোকৰ এটো এটা প্ৰমাণ তোমালোকৰ হৈ গল ছাত্ৰ-ছাত্ৰী সকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা চাগে বিশেষ টান অংক নহয় আৰু শেষত তোমালোকৰ এটো দিয়াব লাগে সো এটো যোগফলৰ সিম্বল হয় গতিকে আমাৰ সেকেন্ড পাৰ্টটো আমি কৰো না দ্বিতীয় অংশ আকো বুলি লিখিছো এগেইন আমি SN ফৰ্মুলাটো লিখিলো SN ফৰ্মুলাটো কি আছিল n/2 যোগফলৰ ফৰ্মুলা মানে twice n minus 1 into d এই ফৰ্মুলাটো আমি জানোৱে এতিয়া সোয়া ইয়াতে এটা আমি কাম কৰিম এই দুইটো আমি হাফ বুলি লিখিলো তেতিয়া আমাৰ সুবিধা হ'ব আৰু n ৰ ভ্যালুটো এইটো ধুনিয়াকে লিখি দিয়া 2a minus b minus l by a minus b ঠিক আছে এটো বন্ধনী ইউজ কৰি দিও বাৰু আৰু ব্ৰেকেটত আমাৰ কি থাকিলেগে ব্ৰেকেটত থাকিলে দেখা পাইছা twice থাকিলে হা এতিয়া তুমি এইকণতে এটা বস্তু দেখা পাবা n minus 1 into d এইটো সোয়া n minus 1 into d এইটো যদি মই মাৰ্কিং কৰি থওঁ n minus 1 into d মানে কি l minus a গতে এই যেটো বস্তু n minus 1 into d সেই ভ্যালুটো আমি এই আমাৰ কৰিয়া হতে মাজতে দেখা পাইছো l minus a এটা তুমি ইয়াতে l minus a পুট কৰি দিয়া গটিকে 1 ৰ পৰা ইউজিং 1 from 1 we get this value ঠিক আছে এতিয়া তোমালোকৰ কাম প্ৰায় হৈ গল আমি লাইনটো ড্ৰ কৰিলো ঠিক আছে লাইনটো ড্ৰ কৰি পেলাই আমি কি কৰিলো a - b টো তলত লিখি ললো আৰু ওপৰতটো আমাৰ থাকিলে এটো আৰু 2a - b - l আৰু লগতে এটো কিমান হ'ব 2a পা a গলে জাস্ট a থাকিব l গটিকে তোমালোকৰ SN ৰ ভ্যালু ওলাই গল গটিকে হেন্স প্ৰুফ গটিকে প্ৰমাণ কৰা হল দেই শোড বুলি লিখিলো হ'ব বা দেখুৱা হল ছাত্ৰী সকল তোমালোকে একচুয়ালি বুজি পাইছা না নাই কমেন্টৰ জৰিয়তে জনাবা গটিকে মই চেষ্টা কৰিছো তোমালোকক যিমান পাও সৰলীকৰণ মানে সহজ ভাবে কৰি শিকাবলৈ এতিয়া আমি নেক্সট কোৱেশ্চন 25 লৈ আগবাঢ়িছো এতিয়া পোৱা প্ৰশ্নটো চোৱা কোনো এটা সমান্তৰাল প্ৰগতি qf টাৰ্মটো দি আছে qf টাৰ্ম ইজ দা twice of the pf টাৰ্ম মানে p টম পদটোক দুগুণ কৰিলে q টম পদটোৰ লগত সমান হ'ব আকৌ r টম পদটো q টম পদৰ দুগুণ হ'ব ঠিক আছে তাৰপিছত আমি এটো শো কৰিব লাগে আৰু যত নেকি p q r হে থাকিব হা p q r আখৰ গিটাহে থাকিব আমাৰ সমান্তৰাল প্ৰগতি প্ৰথম পদ a d আৰু n ইয়াতে নাথাকে এতিয়া আমি কেনেকৈ আগবাঢ়িম গতিকে আমাক এই দি থোৱা কন্ডিশন দুটাই আমাক হেল্প কৰিব দেই গতিকে আমি প্ৰথমতে লিখিও দিয়া আছে ক্যাপিটাল টি বুজাইছে আৰু একো নাই ক্যাপিটাল টি দিলেও এটো একাটাই স্মল দিলেও একাটাই গতিকে qf টাৰ্মটো আমি কেনেকৈ লিখিম a plus q বুলি কৈছে না q - 1 into d তাৰপিছত এটো 2 লিখা আৰু এটো বন্ধনীটো চেঞ্জ কৰি দিয়া এটো কি লিখিবা a plus p আছে নহয় pf টাৰ্ম মানে p - 1 into d
দেই গতিকে এইটো তোমালোকৰ ইকুৱেলিটি আছে তাৰ পিছত আমি 2 2 ইনটু কৰি দিম a plus q minus 1 into d একাটাকে লিখি আছো 2 2 ইনটু কৰিলে twice হ'ব 2 times of p minus 1 into d নাম্বাৰ বিলাক অলপ মই ইফাল সিফাল কৰিম দেই a টো যদি ইফালে নিউ তেলে আকৌ a টো d থকা গিটা একেলগে লিখিম হেতুৱে কথা গতিকে আমি কৰিছো q minus 1 into d উসলে আমি আনিছো 2 into p minus 1 into d হেতু কৰিলো দেই তাৰ পিছত twice এটো অলৰেডি এফালে আছেই নহয় আৰু a টো এফালে লৈ আহিলো ইয়াৰ পৰা আমি a ভ্যালুটো উলিয়াম মানে তাৰ পিছত ইয়াতে d এটা কমন লব পাৰিম d এটা কমন ললে এটো আমাৰ কি আছিল তো q গতিকে q টো সাৱধানে লিখিবা q minus 1 এটো minus 2p হ'ব minus 2p minus minus plus 2 হৈ যাব ঠিক আছে না বন্ধনী খুলতে সাৱধান দেই minus 2 to p লগত ইনটু কৰিব লাগিব minus 2 to 1 ৰ লগতো ইনটু কৰিব লাগিব আৰু এই d টো দুইটাতে আছে তো কমন হিচাপে আগত লিখো বহুতে কমনটো পিছতো লিখে একো দিগদাৰি নাই 2a পাই গলে আমাৰ কি থাকিব জাস্ট a থাকিব ইয়াতে আমি এতিয়া প্লাস মাইনাস লব কৰিম প্লাস মাইনাস কৰি আমি কি পাওঁ চাও minus 2p এটাই আছে ন তাৰ পিছত q2 টো এটাই আছে প্লাস qa হ'ব আৰু 2 পা 1 গলে প্লাস 1 হ'ব এটো তোমালোকৰ a ভ্যালু দেয়াৰ আমি উল্টাকে লিখি লৈছো a ইকুৱেল টু কি হ'ব minus 2p plus q plus 1 into d দেই উল্টাকে লিখিলে কোটিক দেই নাই বা নিলিখিলে একো কথা নাই a টো এফালে লিখি এটো এফালে লিখি কমপ্লিট সাইড টু চেঞ্জ কৰিলে চিন খলাব না লাগে তাৰ পিছত আমাৰ আহিলে আকৌ নেক্সট এইটো আৰু এটা কন্ডিশন আছে না হেতু আমি এটা ইউজ কৰিম নেক্সট কন্ডিশনটো আছিল tr মানে r টৰ্ম পদ twice of the q term হয় না q টৰ্ম পদৰ তোমালোকৰ দুগুণ ইয়াতে আমি r থকা কাৰণে r minus 1 into d 2 2 থাকিবই 2 into sorry এটো a হে হ'ব a plus q minus 1 into d আমি প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d ইউজ কৰিছো যেহেতু ইয়াতে কোনো আমাৰ ইনষ্ট্ৰাকচন নাই দেই আমাৰ কোনো ইয়াতে কোৱা নাই কাৰণে আমি কৰিব পাৰিছো এতিয়া তোমালোকে চোৱা মই আকৌ একেটাকে এটো প্লাস থাকি গৈছিল দেখিছা না into d ইয়াতে 2 2 into কৰিলে twice হ'ব 2 into q minus 1 into d এতিয়া a টো এফালে যাব আমি r minus 1 into d minus 2 into q minus 1 into d equal to twice a minus a এগো পাৰিছা সকে ছাত্ৰ ছাত্ৰী সকল গটিকে এটো কৰিলো দেই এতিয়া আমি ইয়াপা d এটা কমন লম d এটা কমন ললে আমি বন্ধনীৰ ভিতৰত কি ৰৈ যাব r minus 1 লিখিব লাগিব minus 2q লিখিম minus minus plus 2 লিখিম আৰু twice পাই গলে a হ'ব তাৰ পিছত d টো থাকিবই ইয়াটা minus twice টো আমি আগত লিখো r টো পিছত লিখো 2 পা 1 গলে plus 1 equal to a আকৌ আগৰ দৰে আমি জাস্ট চেঞ্জ কৰি দিও সাইডটো আৰু এটো বাধ্যতামূলক নহয় যে নকৰিলেও হ'ব গটিকে তোমালোকে নিজৰ মতে চলিলেও হ'ব গটিকে আমি লিখো minus twice q plus r plus 1 d টো আগত লিখা পিছত লিখা একেটাই গটিকে তোমালোকে এটো মাৰ্কিং কৰি 2 কৰিলো এতিয়া চোৱা আমি ইকুৱেচন 1 আৰু 2 আমি কি কৰিম আমি এটা কম্পেয়াৰ কৰিম কম্পেয়াৰ মানে কি বাৰু ইয়াটো এটো a আছে a এর ভ্যালু এটো ইয়াটো a এর ভ্যালু একাটাই মানে a এর ভ্যালু যদিও দেখাত বেলেগ বেলেগ লাগিছে a এর ভ্যালু আসলে দুইটা সমান হয় না নহয় গতিকে অ্যাকর্ডিং টু কোয়েশ্চন হয় না প্ৰশ্ন মতে 1 আৰু 2 ইমপ্লাই 1 আৰু 2 পৰা পাও 1 আৰু 2 পৰা পাও a এর ভ্যালু গিটা সমান কাৰণ ইয়াতে a ৰে যেটো ৰিজাল্ট দিছে ইয়াটো a ৰিজাল্ট একাটাই দিছে কাৰণ এই একাটা আখৰে প্ৰথম পদ গটিকে আমি লিখিম এনেকে লিখিম এইটো লিখিম সোয়া minus 2p plus q plus 1 into d equal to minus 2q plus r plus 1 into d একে আমি লিখিছো এই দুই ফালে d d ক্যান্সেল গল বা d ৰে হন কৰি দিলো কি থাকিলেগে বাৰু minus 2p plus q plus 1 থাকিলে এপিনা minus 2q plus r plus 1 থাকিলে ইয়াতে দেখুন আকৌ 1 দুটাও ক্যান্সেল যায় কাৰণ এফালে
ট্ৰান্সপ'জ কৰিলে বা পক্ষান্তৰ কৰিলে এটো মাইনাস হ'ব শেষত আমি কি পালোগে -2p আমাৰ থাকিলে এটো অলৰেডি এপিনে q2 আছে হেফালৰ পৰা +2q2 আহিব r2 - হৈ আহিব ইকুৱেল টু 0 কিন্তু আমাৰ আনসাৰ কি আছে আমাৰ আনসাৰ আছেগে এইটো আছে 2p - 3q + r = 0 এইটো তোমালোকৰ আনসাৰ আছে গতে এইটো আনসাৰ ওলাব এতিয়া চিন্তা কৰিব নালাগে তে -1 এৰ সবকে ডিভাইড কৰি দিয়া -1 বা -1 টা তুমি কমন লৈ লোৱা যিকোনো কোনে কৰিলেই হল তথাপিতো আৰু এটা স্টেপ মই দেখাই দিছো q2q 3q হ'ব -r = 0 -1 এৰ যদি সবকে ইনটু কৰো তেতিয়া আমাৰ আনসাৰটো ওলাই যাব -1 এৰ কৰিলে এটো -- গতিকে সংখ্যাটো একে থাকিব প্লাস মাইনাস মাইনাস হয় না 1 এৰ কৰিছো 3q আৰু +r = 0 গতিকে এটো তোমালোকক প্ৰমাণ কৰিবলৈ গৈছে হেন্স প্ৰুফ গতিকে প্ৰমাণ কৰা হল গতিকে প্ৰশ্নটোৰ সমাধান দিলো তোমালোকে প্ৰেক্টিস কৰিবলৈ যত্ন কৰিবা আৰু এবাৰ দুবাৰ প্ৰেক্টিস কৰিলে তোমালোকৰ মনত আহি যাব মানে এটা কথা ৰাখিবা দুয়ো ক্ষেত্ৰত আমি a ভ্যালু উলিয়াই পেলাই কম্পেয়াৰ কৰিলে আনসাৰটো আহি যাব ঠিক আছে নেক্সট প্ৰশ্ন আমাৰ তোমালোকৰ 26 লৈ আগবাঢ়িছো এতিয়া আহিছো তোমালোকৰ 26 নম্বৰ এটা প্ৰশ্ন ইয়াতে দি আছে যে সমান্তৰ প্ৰগতিত আছে এটা ap আছে না ইয়াতে ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্স a আৰু d দি থৈছে যে তাৰপিছত আৰু এটা ap আছে আনাদাৰ ap তাতে ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্স দি থৈছে ফাৰ্স্টটোত প্ৰথম পদ a সেকেন্ডটোত প্ৰথম পদ a ড্যাশ ফার্স্ট এপিটোত কমন ডিফারেন্স d সেকেন্ডটোত d ড্যাশ ঠিক আছে যদি sm = s ড্যাশ m তেন্তে প্রুফ প্রমাণ কৰিব লাগে যে এইটো আছে m + m = 1 + 2 * a - a ড্যাশ / d ড্যাশ - d ইয়াতে m তম পদলৈ প্ৰগতি দুটাৰ যোগফল কমে sm আৰু sm ড্যাশ বুজাইছে গতিকে তোমালোকে লিখিব পাৰা sm ড্যাশ হয় না নহয় পদলৈ যোগফলৰ ক্ষেত্ৰত প্ৰথম পদ কি হৈছে প্ৰথম পদ তোমালোকৰ a সাধাৰণ অন্তৰ d তাৰমানে যেতিয়া আমি m টা পদৰ যোগফল উলিয়াম এটা কৈ দিছে নহয় m টা পদৰ যোগফল যেতিয়া উলিয়াম তাতে প্ৰথম পদ a ইউজ কৰিম আৰু সাধাৰণ অন্তৰ d ইউজ কৰিম তাৰ পিছত s ড্যাশ m হয়নে পদলৈ যোগফলৰ ক্ষেত্ৰত প্ৰথম পদ আমাৰ কিমান ইউজ কৰিছে ইয়াতে কৈছে যে a ড্যাশ দিবা সাধাৰণ অন্তৰ তোমালোকক কৈছে d ড্যাশ দিবা একচুয়ালি দি থোৱা আছে খিনি নিলিখালেও হয় তোমালোকে এই শৰ্তটোৰ পৰা অংকটো কৰি গলেও হৈ যাব দেই এনেকুৱা কোনো কথা নাই কিছুমান বস্তু একচুয়ালি লিখি থকা লিখিয়া হৈছে এতিয়া দিয়া আছে শৰ্তটো আমি লিখি লওঁ উজু প্ৰশ্ন চিন্তা কৰিব নালাগে মই এতিয়া লিখিম sm = s ড্যাশ m হয়নে এটা m টা পদৰ যোগফল এটো ফৰ্মুলাটো তোমালোকে জাস্ট লিখিলেই হ'ল আৰু m/2 n টা পদ হলে n/2 লিখো m/2 twice a m - 1 * d এটো তোমালোকৰ যোগফলৰ ফৰ্মুলাটো আমি ফৰ্মুলাটো জেনেৰেলি n লিখিছিলো ইয়াতে m থকা কাৰণে m লিখিছো দেই ইয়াৰ বেলেগ একো নহয় তাৰ পিছত আকৌ ইয়াতে পদৰ সংখ্যা একেই আছে m আছে m/2 তাৰ পিছত ইয়াতে প্ৰথম পদ আকৌ তুমি a ড্যাশ দিব লাগিব না দ্বিতীয় কৈছে নহয় তাৰ পিছত m - 1 আৰু সাধাৰণ অন্তৰ d ড্যাশ দেই ইয়াত যিবোৰ a d লিখিবা ইয়াত এটো a ড্যাশ d ড্যাশ লিখিবা both are different হয় না দুটা বেলেগ বেলেগ কিন্তু সমান আকৌ হয় না দুইফালে m/2 তোমালোকে কেনসেল কৰি দিয়া লগে লগে বস্তু সমুচাপি আহিছে আৰু সহজ হৈ আহিছে twice m - 1 * d ঠিক আছে না ইফালে হল twice a ড্যাশ m - 1 * d ড্যাশ এটা কাম কৰা twice a আসলে twice a ড্যাশ তো তুমি ট্রান্সপোজ কৰা পক্ষান্তৰ কৰা শিফট কৰি দিয়া ঠিক আছে তাৰ পিছত m - 1 d ড্যাশৰ আসলে তুমি লৈ যোৱা m - 1 * d ঠিক আছে এতিয়া ইয়াতে 2 এটা কমন আহিব
দেখা পাইছা না 2 এটা ধুনিয়াকে কমন আহিব দুইটাতে 2 প্ৰেজেন্ট আছে ন a - a dash ইয়াতে তুমি কমন লব পাৰিবা m - 1 m-1 যদি কমন হয় ব্ৰেকেটত থকা টাৰ্ম দুটা লগ লগাই দিয়ে ব্ৰেকেটৰ বাহিৰত থকা টাৰ্ম দুটা লগ লগাই দিয়া d dash minus d হৈ যাব ইমান সহজ হৈ হ'ল চোৱা তাৰ পিছত তোমালোকে এটা কাম কৰা m-1 ৰ ভ্যালুটো উলিওৱা m-1 ৰ ভ্যালুটো গতিকে আমি জাস্ট ওলোটা কৰি লিখি লৈছো দেই m-1 সাইডটো চেঞ্জ কৰি দিছো মানে d dash minus d which is equal to 2 times of a minus a dash যেহেতু আমি m ৰ ভ্যালু লিয়াব লাগিব ন গতিকে m ৰ ভ্যালু ললে m থকা সাইডটো লেফট সাইডলে আমি আনি লৈছো এতিয়া এটা কাম কৰো তোমালোকে m-1 টো ইয়াতে ৰাখি দিবা যেহেতু আমাক কৈছো যে তোমালোকৰ যেটো প্ৰমাণ আছে প্ৰমাণটো তোমাৰ m ৰ ভ্যালু লিয়াবলৈ কৈছে তে 1 plus this মানে গতিকে আমি m-1 ৰাখিটো লেফট সাইডে ৰাখি ললো তাৰ পিছত a পিনে কি হ'ব 2 into a minus a dash টো আছে এই তললে কি যাব d dash minus d যাব ঠিক আছে এতিয়া 1 টো এফালে গুছি গলে আৰু তোমালোকৰ কামেই হৈ গল চোৱা ইমান সহজ প্ৰশ্ন এটা তোমালোকক দিলে -1 টো তোমালোকৰ কি হ'ব +1 আৰু লগত থাকিলে d dash minus d 2 into a minus a dash তোমালোকৰ আনসাৰ একচুয়ালি ওলাই গল দেই তোমালোকৰ আনসাৰ ওলাই গল আনসাৰটো তোমালোকৰ চোৱা যেহেতু প্ৰশ্নটোতে আমাৰ লিখা আছিল 2 into a minus a dash d dash by d আগত 1 টা প্লাস হৈ আছে গতিকে যেটো আনসাৰ তোমালোকৰ ওলাই গল হয় না ওলালে গতিকে প্ৰমাণ কৰা হল দেই গতিকে তোমালোকৰ হেন্স প্ৰুফ গতিকে প্ৰমাণ কৰা হল নেক্সট প্ৰশ্ন তোমালোকৰ 27 এবাৰ আন এটা তোমালোকৰ প্ৰশ্ন 27 নম্বৰ গতিকে তিনিটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো একেই মানে সবতে আমি ফাৰ্স্ট টার্ম a বুলিয়ে ধৰিব পাৰিম একো দিগদাৰ নাই কৈছে না প্ৰশ্ন কৈছে প্ৰথম পদটো একেই ফাৰ্স্ট টার্ম সেম গতিকে আমি a বুলি কনসিডাৰ কৰিম আৰু সাধাৰণ অন্তৰবিলাক কিন্তু প্ৰতিবাৰতে চেঞ্জ হৈ থাকিব তিনিটা সমান্তৰ প্ৰগতিত আমি এবাৰ d ৰ ভ্যালু লিখিম 2 এবাৰ 4 এবাৰ 6 লিখিম যদি প্ৰগতিটোৰ প্ৰথম এনটা পদৰ যোগফল s1 s2 এইটা কৈছে যে এনটা পদৰ যোগফলটোক আমি s1 দিম ঠিক আছে আৰু এনটা পদৰ যোগফলটোক আমি s2 দিম পদৰ সংখ্যা প্ৰতি ক্ষেত্ৰতে মানে এনেই আছে হেতুকে তোমালোকক বুজাইছে আমি তোমালোকে এটা কথা কৈছো যে এনটা পদৰ যোগফল বুলি কলে আমি সাধাৰণতে এই কথাটোকে মনলৈ আহে এনটা পদৰ যোগফল বুলি কলে n/2 twice n-1 into d এটো কয় এনটা পদৰ যোগফল sum up to n term this is the formula for এটা তোমালোকক কৈছে যে আমি এনটা পদৰ ফৰ্মুলাটোত আমি প্ৰথমতে কৈছে যে s1 হবলৈ হলে আমি ইয়াতে s ৰ ঠাইত 1 লিখিম আৰু যেতিয়া 1 লিখিম তাত ফাৰ্স্ট টার্মটো সেম থাকিব আৰু কমন ডিফাৰেন্স আমি কি লিখিম 2 লিখিম গতিকে n টো চেঞ্জ নহয় n ৰিমেইন n twice a একো নহয় ফার্স্ট টার্ম সেম থাকিব n এনেই থাকিব কমন ডিফারেন্স কিন্তু 2 হ'ব হা ইয়াতে d ইকুয়াল টু তোমালোকৰ কি হ'ব 2 হৈছে কিয় হৈছে কৈ দিছে কোৱেশ্যনত আমি প্ৰশ্নত কৈছে আমি জাস্ট লিখি হয় না গতিকে আমি ইউজ হে কৰিছো আৰু d ভ্যালু 2 গতিকে এটো তোমালোকৰ এটা পাই গলা তাৰ পিছত s2 এবাৰ তোমালোকৰ আকৌ পদৰ সংখ্যা একেটাই থাকিব n/2 twice একেই থাকিব n-1 একেই থাকিব পদৰ সংখ্যা এনেই থাকিব এতিয়া এই d ভ্যালু তোমালোকৰ এবাৰ কিমান হ'ব 4 হ'ব ঠিক আছে s3 লিখা s3 তোমালোকৰ হ'ব আকৌ n/2 twice n-1 এবাৰ তোমালোকৰ 6 আহিব দেই কিমান আহিব 6 আহিব এতিয়া according to question আমি গোটেই question খিনি ৰেডি কৰি পেলালো এতিয়া আমি proof to কৰিব লাগে হয়তো আমি লেফট পৰা কৰি পেলাই ৰাইট টু লিয়াব পাম ৰাইটৰ পৰা লেফট আমি সোৱা ৰাইট টু কে কৰিছো দেই ৰাইট টুত আমাৰ দুটা পদ আছে দুটা পদ যোগ কৰি আমি এটা পদলৈ নিবলৈ বেছি সহজ লাগিব নহনে বাৰু গতিকে আমি ৰাইট হ্যান্ড সাইড বুলি লিখো r h s ৰাইট হ্যান্ড সাইড হোম পক্ষ মানে অসমীয়াত লিখিবলৈ গলে s1 plus s3 এটা আমি এই s1 আৰু s3 এই ভ্যালু গিটা পাইছো নহয় এইগিটা ইয়াতে বহাই দিও বহাই পেলা সিম্পলিফাই কৰো আৰু ইয়াতে আমি লিখিম n/2 twice n-1 into 2 plus n/2 twice n-1 into 3 নহয় 3 টো ইয়াতে 6 থাকিব হইব পাৰিছা না ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই দুইটা বস্তু আমি লিখি ললো এতিয়া চোৱা ইয়াতে n/2 ইয়াতে
n/2 টো আমি কমন হিচাপে ল'ব পাৰোঁ কমন হিচাপে ল'লে এটা ডাঙৰ বন্ধনী আমি দি দিম ব্ৰেকেটৰ ভিতৰত কি থাকিব এতিয়া দুইটা একেটা বন্ধনীৰ ভিতৰলৈ গুচি আহিবতো 2 তুমি ইনটু কৰি দিব পাৰা 2n - 2 আকৌ এটো 2a থাকিব ইয়াতে এটো কিব 6n - 6 ঠিক আছে গতিকে এইখিনি হল এইখিনি আমি 2 টো ইনটু কৰি দিছো ব্ৰেকেটটো খুলি দিছো n/2 আমি a টো উলিয়াবগে লাগিব ফাইনালি a টো উলিয়াব লাগিব দেই গতিকে আমি টুৱাইছে দিস ইজ 4a দেখা পাইছা তাৰ পিছত টুৱাইছ n 6n দিস ইজ 8n তাৰ পিছত -6 -2 -8 ঠিক আছে না এতিয়া এই কন্তে আমি এটা কাম কৰিব লাগিব যে আমাৰ টুৱাইছেও লাগিব ব্ৰেকেটৰ ভিতৰত তেতিয়া আমি s টো লিখিব পাৰিম গতিকে খুব সাৱধানে আমি আগতে আমি কমন এটা লৈ লওঁছো ইয়াবা এনে কমন তোমাৰ 4 আহে কিন্তু 4 নলবা 2 হে লবা কেলে 2 লবা তাৰ কথা আছে তোমালোকৰ প্ৰমাণটো কৰোতে চোৱা 2s টো বুলি দিছে s টো আগত 2 এটা লাগিব গতিকে আমি ইয়াত 2 কমন ললে আমাৰ বেনিফিটেড হ'ব হয়নে 2 এটা আমি কমন লৈ দিম n/2 টো থাওক এটো পিছলৈ দি দিছো 2 এটা কমন লৈ দলে আমাৰ এটো কি থাকিব টুৱাইছে হ'ব a টো লগত এটো ইন কৰিলে 4 হৈ যাব এটো 4n এটো 4 হ'ব কাৰণ a2 টো এহান্ড গিটাৰ লগত ইনটু কৰিলে ব্ৰেকেটৰ ৰাখিটো আমি ধুনিয়াকে পাই যাম গতিকে এটো ব্ৰেকেট ক্লোজ ঠিক আছে এতিয়া এই ৰাখিটোকে অকমান জাস্ট স্লাইড এৰেঞ্জমেন্ট এটা আমি কৰিব লাগে n/2 এটো টুৱাইছে হয় না এটো n - 1 টো 4 টো কমন ল 4 টো অলপ স্লাইডত লৈছো দেই 4 টো আগত লিখিলেও হয় কিন্তু আমি পিছত লিখিছো কাৰণ 4n একেটাই হ'ব এটা তুমি যদি মন কৰা তুমি দেখা পাবা চোৱা এই ব্ৰেকেটৰ ভিতৰত আৰু এই কোণৰ পৰা একদম তুমি এই কোণৰ পৰা এই কোণলৈকে তুমি এটো s টো হয় নে বাৰু চোৱাচোন s তোমাৰ s টো হ'ব s টো কি আছে n/2 টুৱাইছে n - 1 4 4 হে ধুনিয়াকে মিলি গল কেনে গতিকে এই পাৰ্টটো তোমাক কি দিব 2 into s2 this is what this is your left hand side গতিকে তোমালোকৰ লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড এনে ধৰণে বস্তুটো মিলাব পৰাটোৱে আসল কথা গতিকে প্ৰশ্নটো টান নহয় এটা সলিউশনটো তোমালোকক দিলো এতিয়া নেক্সট প্ৰশ্ন 28 এতিয়া তোমালোকে চোৱা আমি 28 নম্বৰ দুটা প্ৰশ্ন আছে আমি এক নম্বৰটো লৈছো কৈছে যে 250 আৰু 1000 250 1000 ৰ মাজৰ তিনিটা অংকৰ কিছুমান সংখ্যা আছে যিবিলাক আমি 3 ৰে এখন যাব বুলি কৈছে 3 ৰে ডিভিজিবল হোৱা নাম্বাৰ বিলাকৰ সামটো বিচাৰিছে যোগফলটো বিচাৰিছে চোৱা মই 250 আৰু 1000 ৰ মাজৰ বুলি কৈছে হা মাজৰ বুলি কৈছে বিটুইন শব্দটো আছে নহয় গতিকে 250 টো আমি লব নোৱাৰো জাস্ট মই এনে লিখিছো 251 হয়না 252 253 এনেকে আমি লিখি লৈছো জাস্ট তোমালোকক বুজাবৰ কাৰণে dot last যেনিবা 999 তাৰপিছত 1000 আমি এটো লব নোৱাৰো কেলে 1000 ৰ ভিতৰত হ'ব লাগিব গতিকে 99 লৈকে হ'ব এটো লব নোৱাৰো এই নাম্বাৰটো এটা 3 ৰে ডিভিজিবল হয় নহয় গতিকে 3 ৰে ডিভিজিবল হ'বলৈ কি হ'ব লাগিব নাম্বাৰ ডিজিট গিটা প্লাস কৰিব লাগে 2 এ 2 + 5 7 7 + 1 8 8 অফ 3 ৰে ডিভিজিবল নহয় গতিকে এটো আমাৰ কটা আতে এটো চোৱা 257 7 + 2 9 গতিকে এটো সংখ্যা হ'ব এটো নাম্বাৰ 3 ৰে ডিভিজিবল হয় তাৰ পিছত তুমি আকৌ 2 এ পাছে 7 7 নে 10 10 3 ৰে ডিভিজিবল নহয় গতিকে এটো নহয় গতিকে আমি এটা কাম কৰো প্ৰথমটো পাই গলো তো গতিকে প্ৰথমটো পাই গলো তাৰ পিছত ইয়াৰ লগত 3 এটা প্লাস কৰি দিলে তুমি ইয়াৰ পিছৰবিলাক পাই গৈ থাকিবা ঠিক আছে তে 3 ৰে বিভাজ্য 250 আৰু 1000 ৰ মাজৰ 3 ৰে বিভাজ্য সংখ্যাবোৰ হল এনেকে তোমালোকে লিখি লবা সংখ্যাবোৰ হল কি কি প্ৰথমটো আমাৰ 252 এটো গমে পালা তাৰ পিছত নেক্সট 255 এই তিনিটো প্লাস কৰি দিবা যেটো আমি 3 ৰে ডিভিজন 3 তাৰ পিছত 258 এনেকে গৈ থাকিলে লাষ্টত কি লাভ লাষ্টটো 992 তাৰ ডিভিজিবল হয় না এটো 3 ৰে ডিভাইড হ'বই এতিয়া আমাক কি লাগে যোগফল লাগে কিন্তু এই যোগফলটো উলিয়াবলৈ যাওঁতে আমি এটা কথা
জানিব লাগিব যে 252 পৰা ফ্ৰম 252 টু 999 হাউ মেনি টাৰ্মছ এনেকুৱা তিনিটা অংকৰ কিমানটা সংখ্যা আছে সেইটো প্ৰথমতে উলিয়াই লোৱা দেই গতিকে ইয়াত a 252 হয়নে প্ৰথম পদ d কিমান হ'ব 255 minus 252 এটো শো নকৰিলেও হয় তথাপিতো দেখাই দিছো আৰু an তাৰ দিস ইজ tn বুলি ক'ব পৰা tn equal to 999 মানে লাষ্ট টাৰ্ম l বুলিও কয় বহুতে দেই এটাকে যেহেতু tn equal to 999 গতিকে আমি ক'ব পাৰো a plus n minus 1 into d ভ্যালুৱে হল 991 আমি এনেকেও ক'লে ভুল নহয় গতিকে এটো 252 হল n ৰ ভ্যালুটো লিয়ে দিম মানে কিমান টাৰ্মছ আছে d ভ্যালুটো তোমাৰ 3 হ'ব 999 n minus 1 into 3 equal to 999 minus 252 হয়নে বিক কৰিব লাগিব তাৰ পিছত n minus 1 into 3 এটো বিয়োগ কৰিলে হ'ব 7 9 5 গল 4 9 গল 7 হয় না তাৰ পিছত এই তিনিটোৱে যদি হৰণ কৰো তেতিয়া আমাৰ কি হ'ব n minus 1 ক ৰাখি পেলাই তিনিটোৱে যদি 740 যাব না হন 7 4 11 3 যাব না নাই 7 4 হাতে সৰি এটো 7 হে আছিল মই ভুলকে লিখিছো দেই 7 4 11 18 যাব গটিকে এটো হ'ব 249 গটিকে যাব হৰণ ধুনিয়াকে যাব গটিকে n ৰ মান যদি আমি পাবলে হয় তাৰ মানে কিমানটা টাৰ্ম আছে 249 plus 1 250 250 টা নাম্বাৰ অফ টাৰ্মছ আছে ফ্ৰম কৰপা 252 পা যদি আমি 999 লৈকে যদি গৈ থাকো 3 ৰে ডিভিজিবল নাম্বাৰ কিমানটা পাম 250 টা পাম এটা 250 টা পদৰ যোগফলটো তোমালোকক বিচাৰিছে গটিকে আমাৰ এতিয়া sn লাগিব ন therefore sn 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 ফৰ্মুলাটো আমি লিখি লৈছো n by 2 twice a n minus 1 into d এটো আমাৰ যোগফলৰ ফৰ্মুলা এটা s 250 হ'ব 250 টা পদৰ যোগফল ন গতিকে ইয়াতে লিখিম আমি 250 তলত 2 দিলু 2 into a 252 প্ৰথম পদ আমি লিখিয়ে থৈছো n ৰ মান আকৌ 250 minus 1 আৰু সাধাৰণ অন্তৰ তোমালোকৰ d এটো কটাকটি কৰিলে তো 125 পাবা নিজে এটো কাটি পেলাই তুমি দেখাই দিবা 1 to 5 ঠিক আছে তাৰ পিছত ব্ৰেকেটৰ ভিতৰত এটো পূৰণ কৰিব লাগিব এটো হ'ব 405 504 তাৰ পিছত 249 হ'ব 249 3 এন্ড কৰিলে এটো আকৌ তোমালোকৰ 747 ওলাব এটো 747 ঠিক আছে গটিকে কৰি গৈ আছো আৰু 125 এই দুটা প্লাস কৰি দিবা প্লাস কৰি দিলে 1251 ওলাব ঠিক আছে 1251 to 1251 ফাইনালি এই দুটা তোমালকে মাল্টিপ্লাই কৰি দিবা মই ক্যালকুলেটৰ মাৰি লৈছো দেই ৰবা এবোৰ ইয়াতে কৰি নাথাকো আৰু টাইম বিলাক বহুত গুই যাব এটো তে আমি পামগে 156375 গটিকে 250 টা পদৰ যোগফল তোমালোকৰ ইমান হ'ব ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নটো অকমান সহজ ইমান টান নহয় কিন্তু প্ৰথমতে তোমালোকে কি কৰিব লাগিব গোটেই কাহিনীটো হল যে তিনিয়ে বিভাজ্য সংখ্যাখিনি উলিয়াই লবা উলিয়াই লৈ পেলাই ইয়াত তেনেকুৱা পদ কেইটা আছে নাম্বাৰ অফ টাৰ্মছ হেতু প্ৰথমতে উলিয়াই লবা নাম্বাৰ অফ টাৰ্মছ লাগিবই কিন্তু দেই এই পদকেইটা উলিয়াই লবা আৰু কৈছে এই কানত কিছু চেঞ্জ কৰিব পাৰা তোমালোকে মই এই ফৰ্মুলাটো ইউজ নকৰি আৰু এটা শৰ্ট ফৰ্মুলা আছিলে কিন্তু দিয়া নহল কথাৰ পাকতে মানে গুছি গলগে একচুয়ালি হ'ব দিয়া গতিকে তোমালোকৰ নেক্সট প্ৰশ্ন 28 ৰ আমি 2 নম্বৰটো আগবাইছো ছাত্ৰ-ছাত্ৰীসকল আন এটা অংক তোমালোকৰ লৈছো 28 নম্বৰ 2 কৈছে 1 ৰ পৰা 100 লৈকে থকা অখণ্ড সংখ্যা বিলাকৰ 1 আৰু 100 ৰ মাজত থকা বিলাক নিশ্চয় পজিটিভ ইন্টিজাৰ হয় ধনাত্মক অখণ্ড সংখ্যা কিন্তু অংকটো অকমান পাক লগাই দিছে 2 বা 5 ৰে হৰণ যায় মানে 2 ৰে হৰণ যোৱা সংখ্যা বিলাক আৰু 5 ৰে হৰণ যোৱা সংখ্যা বিলাকক কি কৈছে যোগফল লিয়াবলৈ কৈছে কিন্তু এটা সমস্যা ইয়াতে তোমালোকৰ এটা ডাবল কাউন্টিং হৈ যাব পাৰে কাৰণ 2 ৰে হৰণ যোৱা কিছুমান সংখ্যা 5 ৰেও যায় যে 2 ৰে যেনিবা ধৰা 10 হৰণ যায় আকৌ 5 ৰেও যায় গতিকে এটো অকমান সমস্যা এটা আছে সেই কথাটো ভালকে বুজি নললে তোমালোকৰ দিগদাৰি হ'ব দেই মই প্ৰথমতে চাই লম তোমালোকক জাস্ট দেখাই দিছো মানে যোগফলটো আমি দুটা ভাগত আমি ভগাই লব পাৰো
প্ৰথমতে যেনিবা 2ৰে হৰণ যোৱা সংখ্যাবিলাক আমি লৈ লৈছোঁ দেই 2 ভালকৈ মন কৰিবা অকণমান দিগদাৰি আছে 2 4 6 8 10 এইবোৰ 5ৰেও যায় এইটোতো 5ৰে যায় ন গৈ 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 100লৈকে কৈছে নহয় 100লৈকে 100ৰ ভিতৰত আকৌ ন 100লৈকে 100টো find the sum of integer lying between between বুলি কৈছে মানে 1 আৰু 100 আমি ল'ব নোৱাৰো গতে 1 ৰ পৰা 100 লৈকে অসমীয়াটোত কম খেলিমেলিকে দিছে গতে ইংৰাজীটো ঠিকে আছে গতে 1 আৰু 100 ৰ মাজৰ বুলি কৈছে লাষ্টৰ সংখ্যাটো আমি 2ৰে হৰণ যোৱাটো হলে 99 লিখিব নোৱাৰো গতিকে 98 লৈকে হ'ব ন এইটো এটা সাপোজ সিৰিজ আমাৰ দেই তাৰপিছত প্লাস আকৌ নেক্সট তুমি এটা কাম কৰিবা কি প্ৰথম 5ৰে হৰণ খোৱা এখিনি 2ৰে বিভাজ্য 2ৰে বিভাজ্য এটা 5ৰে বিভাজ্য বুলি কওঁতে এটা মই 5 লিখিম নেক্সটটো 10ই হয় 10ই হয় কিন্তু 10টো কিন্তু অলৰেডি ইয়াতে ইউজ হ'ল গতিকে দুবাৰটো ইউজ কৰিব নোৱাৰো গতিকে মই কি লিখিম 15 লিখিম 15 ৰ পিছত আমি কি লিখিম 25 কাৰণ এই 25 2ৰে ডিভাইড নাযায় এনেকৈ গৈ থাকিলে কলৈকে লিখিব লাগিব 95 লৈকে তোমালোকে লিখিব লাগিব ইয়াতে আমি এনেকৈ ধৰণে লিখিলো যাতে আমি ডাবল হোৱা নাই কোনো সংখ্যা to avoid double counting numbers that appear in both sides গতিকে এটো 5ৰে বিভাজ্য দেই 5ৰে বিভাজ্য অকমান অংকটো অলপ জটিলতা এটা আছে নথকা নহয় তে 2ৰে বিভাজ্য সংখ্যাখিনি মাজতে 5ৰে বিভাজ্য সংখ্যাখিনিও থাকিব পাৰে গতিকে আমি যাতে ডাবল কাউন্টিং নহয় সেইকাৰণে এটো এটা ব্যৱস্থা ললো তোমালোকক অকমান সেপাৰেটলি দেখাই দিছো এতিয়া তোমালোকে ইয়াতে নাম্বাৰ অফ টাৰ্মছ কিমান আছে উলিয়াই লোৱা ইয়াতে নাম্বাৰ অফ টাৰ্মছ কিমান আছে উলিয়াই লোৱা হয়নে ইয়াতে a কিমান হ'ব a হল 4 d হ'ব 4 - 2 হ'ব আৰু ইয়াতে an হ'ব ইমান 98 ঠিক আছে গতিকে ইয়াৰ পৰা নাম্বাৰ অফ টাৰ্মছ উলিয়ালে a + n - 1 * d = 98 তে যুগ্ম সংখ্যা কেইটা আছে আপ টু 98 লৈকে হেতু আমি উলিয়াই লম এটো হ'ব আমাৰ প্ৰথম পদ মই কি লিখিছো চোৱা ইয়াতে 4 লিখিছো কি লিখিব লাগে বাৰু 2 লিখিব লাগে তো কয় বেজৰ নাকত খৰ বুলি কয় অসমীয়াত হয়নে তে মানে 2 হ'ব হয়নে 2 হ'ল 2 + n - 1 আৰু d মানো তোমালোকৰ 2a হ'ল ইকুৱেল টু 98 ইয়াৰ পৰা আমি 2টো হিফালে গুছিয়ে যাবগে 2টো হিফালে গুছি গলে n - 1 * 2 = 2 টো হিফালে গুছিলে 98 - 2 তাৰ পিছত n - 1 আমাৰ ভ্যালুটো নাই তো 96 হ'ব আৰু 2টোৱে হৰণ কৰি দিও কিমান হ'বগে বাৰু এটো কাটি দিলে 48 হ'ব নিশ্চয় এই 2টো তলত আহিলে আৰু এটো পাটো মাইনাস কৰি এটো পালো গতে n ৰ ভ্যালু কিমান হ'ব 48 + 1 49 টা হ'ল দেই এটা জকৰি দেখুৱা নাই আৰু তোমালোকে খিনি বুজি পাবা ইয়াতো আকৌ তেনেকে পদ সংখ্যা তুমি a ভ্যালু তুমি কিমান পালা 5 পালা d ভ্যালু কিমান হ'ব 15 - 5 ইয়াতে তুমি 10 পালা গতিকে ইয়াতে an তোমাৰ কিমান হ'ল 95 তাৰ পিছত a + n - 1 * d ফৰ্মুলাটোত আমি a ভ্যালু পাতি ললো 5 n - 1 আৰু d ভ্যালু তোমালোকৰ 10 হ'ব this is 90 5টো ইফালে গুছি গলে সৰি এটো 95 হ'ব 5টো ইফালে গুছি গলে n - 1 * 10 = 5টো গুছি গলে 90 হ'ব 10 এটো কাটি দিলে 9 বাৰ যাব আৰু n ৰ ভ্যালু হ'ব -1 টো ইফালে গুছি গলে 9 + 1 10 10টা পদ আছে হয়নে নহয় এটা 5ৰে বিভাজ্য সংখ্যা 5 ৰ পৰা 95 লৈকে কেটা আছে 10টা আছে আৰু বাকি ইপিনে তোমালোকৰ কিমান আছে 2ৰে বিভাজ্য সংখ্যা 98 টা আছে 49 টা আছে আমি যোগফলটো এতিয়া উলিয়াই দিব লাগে গতিকে যোগফলটো উলিয়াই দিও হেতুৰ ক্ষেত্ৰত যোগফলটো প্ৰথম আমি কেটা পদৰ 49 গতিকে s49 কিমান হ'ব 49/2 ডাইৰেক্ট পাতি দিছো দেই ফৰ্মুলাটো 49/2 n/2 মানে 49/2 twice a 2 * a মানে তোমালোকৰ 2a হয় 49 - 1 * d d2 তোমালোকৰ 2a হয় তে 49/2 ব্ৰেকেটত 4 আহিব this is plus 49 ৰ পৰা 1 গলে 48 হ'ব 48 ক 2 কৰিলে 96 হ'ব ঠিক আছে না 49/2 আৰু এটো 100 হৈ যাব ন এটো কাটি দিয়া 50 পাবা
আৰু 50 লগত এটো ইনটু কৰিলে 0 9 5 45 5 কলে 4 24 হ'ব হয়নে 2450 গতিকে দুইৰে বিভাজ্য সংখ্যাকেইটাৰ যোগফলটো এটো হ'ল তাৰপিছত নেক্সট তোমালোকৰ S10 আহিব S10 মানে আকৌ 10/2 twice a 2 into 5 হয়নে n - 1 তাৰমানে 10 - 1 into 10 দে একদম লাহে লাহে জুইছেগে আৰু এটো তোমালোকৰ 5 হ'ব এটো তোমালোকৰ 10 হ'ব 10 ৰ পৰা অন গলে 9 এটো তোমালোকৰ কিমান হ'ব 90 হ'ব 5 এটো কিমান তোমালোকৰ আকৌ 100 হ'ল গতিকে এটো কিমান হ'বগে 500 হ'লগে হয়নে গতিকে মুঠটোহে লাগে আৰু গতিকে তে S49 তাৰ মানে S49 plus S10 দুইটা মিলিলে তোমালোকৰ উত্তৰটো হ'ব উত্তৰটো অৱশ্যে অলপ বেলেগ আছে নিশ্চয় কিবা এটা গণ্ডগোল হৈ আছে এটা তোমালোকে যোগফলটো তোমালোকে মিলাবলৈ যত্ন কৰিছো মই 0 5 5 9 2 তোমালোকৰ আনসার মোস্টলি 3050 আছে গতিকে এই ইয়াতে হয়তো কোনোবা এটা গণ্ডগোল কৰি থোৱা আছে যেটো কাৰণে নেকি তোমালোকৰ উত্তৰটো বেলেগ তাতে হৈছে কাৰণ এই যে ডাবল যেটো মানে কাউন্টিং হৈছে সেইটো কাৰণে হয়তো আনসারটো অলপ বেলেগ তাতে হ'ব পাৰে দেই ছাত্ৰ-ছাত্ৰীসকল 8 নম্বৰ 2 টো তোমালোকক মই কৈ দিলো ইয়াতে দুটা সিৰিজ ওলাই মাত্ৰ এই দুটা সিৰিজ ওলোৱাৰ কাৰণে আৰু এটা ডাবল হোৱাৰ কাৰণে আমি কিছু কথা সাৱধান হ'ব লাগিব দেই নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো 29 নম্বৰ প্ৰশ্নটি এটা দি আছে যে প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল সেই যোগফলটোক S1 এৰ বুজাইছে দেই তাৰপিছত আকৌ কৈছে যে nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল S2 আৰু ইয়াৰ পৰা প্ৰমাণ কৰিব লাগে এটা সহজ প্ৰশ্ন এটা তোমালোকক দিলে গতিকে তোমালোকক S1 মানে কি S1 মানে হ'ল যুগ্ম সংখ্যাৰ যোগফল 2 4 6 এনেকৈ গৈ থাকিব কিমান n পদলৈ আপ টু n টাৰ্মস বুলি লিখিব লাগিব হয়নে ইয়াতে তুমি যদি যোগফলৰ ফৰ্মুলাটো তোমালোকেটো জানাই Sn মানে কিমান হ'ব n/2 twice n - 1 into d এই ফৰ্মুলাটোৱে তোমালোকক লাগে গতিকে n/2 মানে ইয়াতে কিমান আছে পদৰ সংখ্যাটো তো কোৱাই নাই কেইটা আছে গতিকে n/2 n পদলৈ বুলি কৈছে পদৰ সংখ্যা এনেই আৰু twice a twice a বুলি কওঁতে তুমি 4 a বুলি কওঁতে ফাৰ্স্ট টাৰ্মটো তোমাৰ a আছে 2 এ আছে গতিকে a মানে ইয়াতে ফাৰ্স্ট টাৰ্ম 2 n - 1 পদৰ সংখ্যা এনেই আছে আৰু d ভ্যালু কিমান হ'ব 4 পৰা 2 গলে আকৌ 2 এ থাকিব গতিকে তোমালোকে যেহেতু a = 2 আৰু d = হ'ব 4 - 2 = 2 দেই গতিকে আমি এটো লিখিলো 4 twice n - 2 ঠিক আছে নে n/2 ইয়াপা তোমালোকে twice n টো আগত লিখা প্লাস 2 আৰু 2 এটা যদি তুমি কমন লৈ দিয়া দেখা পাবা তলৰটোৰ লগত কটাও যাব হয়নে গতিকে এটো কেনসেল হৈ গল ফাইনালি তুমি পাই গলা n * n + 1 ঠিক আছে না এটা পাই গলা তবে নেক্সট আৰু বুলি লিখিছো S2 এটা S2 বিলাকৰ অযুগ্ম সংখ্যাৰ যোগফল বুলি ক'লে ন 1 + 3 + 5 + 7 n পদলৈ up to n terms ফৰ্মুলা একেটাই n/2 twice n - 1 into d গতিকে ফাৰ্স্ট টাৰ্ম a d 3 * 1 2 হ'ব গতিকে একে ধৰণে আমি ইউজ কৰিব লাগে ফৰ্মুলাটো n/2 n কিয় লিখিছো যে পদৰ সংখ্যা nটা বুলি কৈছে twice a 2 into 1 n - 1 into d মান হ'ল তোমালোকৰ 2 যেহেতু a মানে প্ৰথম পদ 1 আৰু d মানে তোমাৰ হ'ব 3 - 1 2 গতিকে যুগ্মই হওক বা অযুগ্মই হওক গতিকে কমন ডিফাৰেন্সটো সদায় 2 এ হয় হয়নে গতিকে n/2 এটো আমাৰ 2 পালো twice n - 2 2 আকৌ কেনসেলই হৈ গল দেখা পাইছা তাৰ পিছত কি থাকিলেগে বাৰু গতিকে n/2 বন্ধনীৰ ভিতৰত আমি 2n পাম আকৌ 2 কেনসেল গল which is equal to n²। গতিকে আমি প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে n S1 মানে S1ক যদি এনেৰে ইনটু কৰো এটো ওলাই যাব ঠিক আছে গতিকে আমি লেফট হ্যান্ড সাইডকে লওঁচোন বাৰু হয়নে লেফট হ্যান্ড সাইডটোকে লওঁ তেতিয়া লেফট হ্যান্ড সাইডত আমি কি পাম লেফট হ্যান্ড সাইডত পাম n
S1 হয়নে nটো থাওক S1 ৰ ভ্যালু এইটো তোমালোকৰ S1 ৰ ভ্যালু লিখি থোৱা আছে দেই তো S1 ৰ ভ্যালু তোমালোকৰ এইটো লিখি থোৱা আছে এইটো ধুনিয়াকৈ S1 ৰ ভ্যালুটো আহি ইয়াত হৈছে গতিকে n * n + 1 লিখিলো নে n * n + 1 তাৰ পিছত এতিয়া আমি কি কৰিম এই n স্কয়াৰটো কাৰণে n to n এটা n স্কয়াৰ হ'ব তাৰ পিছত n + 1 ঠিক আছে এতিয়া এই n স্কয়াৰ ঠাইত মই কি লিখিম এই n স্কয়াৰ ঠাইত কি লিখিম n স্কয়াৰ ওলাই আছে তো n স্কয়াৰ মানে তোমালোকৰ এটো কি হ'ব s2 বুলি কৈছে তে এই n স্কয়াৰ ঠাইত যদি মই s2 লিখি দিও তোমালোকৰ উত্তৰে ওলাই গল দেখোন গতিকে s2 * n + 1 কিন্তু আনসাৰত n + 1 টো আগত দিছে s2 টো পিছত দিছে জাস্ট এৰেঞ্জ এটা কৰি দিয়া n + 1 * s2 = right hand side ছাত্ৰ-ছাত্ৰীসকল প্ৰমাণ সম্পূৰ্ণ হৈছে এতিয়া তোমালোকৰ একদম অন্তিমটো প্ৰশ্ন মানে সমান্তৰ প্ৰগতি একদম লাষ্ট প্ৰশ্নটো হাতত লৈছো দেই 30 নম্বৰ এইটো চোৱা অন্তিম প্ৰশ্নটো তোমালোকক কৈছে যে ইনষ্টলমেন্ট হিচাপে মানুহে পেমেন্ট কৰিব মানুহজনে 4050 rupees এট এ টাইম তাৰমানে এটা সময়ত তেওঁ 4050 টকা তেওঁ মানুহজনৰ পৰা মানে কি কৰিলে বৰো কৰিলে ধাৰে ললে ধাৰে লোৱাৰ পিছত কৈছে যে তোমাক মই পইচাটো ওৱান টাইম পেড কৰিব নোৱাৰো একেবাৰে দি দিব নোৱাৰো তোমাক মাহে মাহে দি থাকিম তেওঁ মাহে মাহে দিবৰ কাৰণে এটা নিয়ম উলিয়াই ললে যে মই প্ৰথম মাহটো তোমাক 200 rupees দিম নেক্সট মাহত মই মানে লগত 25 rupees বেছিকে দিম মানে 225 পিছৰ মাহত আকৌ মই 25 rupees আকৌ বেছিকে দিম তাৰমানে 225 লগত আকৌ নেক্সট মাহত 250 হ'ব তাৰ পিছত আকৌ 25 275 তাৰমানে এই 25 টোত মই একচুয়ালি কমন ডিফাৰেন্স তাৰমানে ডিফাৰেন্সটো সদায় সমান সমানহে মানে দি গৈছে ঠিক আছে এটো তোমালোকৰ কমন ডিফাৰেন্স আৰু এটো প্ৰথমতে দিয়া কিস্তি দিস ইজ a আৰু এটো হল টোটাল এমাউন্টটো গতিকে দিস ইজ হল sn গতিকে তোমালোকৰ ভুল নহয় চিন্তা কৰিব নালাগে therefore 200 নেক্সট বাৰ দিলে 225 তেওঁ হেতু সিস্টেমত দিব তাৰ পিছত আকৌ 25 বহাইলে 250 তাৰ পিছত আকৌ 275 মানে এনেকৈ গৈ a পিট আছে এনেকৈ তোমাৰ গোটে সংখ্যাখিনি a পিট আছে গতিকে ইয়াতে ইনষ্টলমেন্ট কেটা হল হেতু দিয়া দিব লাগে ইয়াতে a হল তোমালোকৰ 200 d হল তোমালোকৰ এইটো বাইটো মাইনাস কৰিলে 25 আৰু sn মানে টোটাল তুমি টকা কিমান ধাৰে লৈছিলা 4050 গতিকে হেতু হল তোমালোকৰ ডাটাই খিনি আৰু ইয়াৰ পৰা n ৰ ভ্যালু উলিয়াই দিবা নাম্বাৰ অফ ইনষ্টলমেন্টস therefore n/2 twice a n - 1 into d this is 4050 sn ৰ ফৰ্মুলাটো এটো হল আৰু বাকি এটো 4050 গতিকে n ৰ ভ্যালু উলিয়াব লাগে n/2 twice a this is 200 n - 1 d value 25 হয়নে গতিকে 4050 ধৰিব পাইছে না ছাত্ৰ-ছাত্ৰীসকল বিশেষ টান নহয় দেই বহুত সহজ প্ৰশ্ন যিমান অংকটো ডাঙৰকে লিখিছে গতিকে হিমান ভয় খাবলীয়া কথা একো নাই গতিকে n/2 এটো তোমাৰ 400 হ'ব ন এটো 25n - 25 = 4050 ঠিক আছে না গণগোল নাই হোৱাটো গতিকে সাৱধানে কৰিবা তাৰ পিছত 25n টো আগলৈ লৈ আহো দেই তাৰপিছত 400 পৰা এটো বাদ দিলে কিমান হ'ব 375 ঠিক আছে বাৰু 4050 অকমান ফেক্টৰাইজেশনৰ ৰূপ লবগে যেন লাগিছে তাৰ পিছত ইয়াৰ পৰা 25 এটা কমন লৈ দিয়া 25 টো যদি কমন লৈ দিয়া ইয়াতে তোমাৰ n থাকিব ন এটো 25 এ হন কৰিলে 15 ওলাব এটোৱে এটো ডিভাইড কৰি ইয়াত পাতে দেই গতিকে 4050 তাৰ পিছত তুমি এটা কাম কৰিব এই 25 টো এটো ডিভাইড কৰি দিব পাৰা তোমালোকে ডিভাইড কৰি চাবা দেই মই অকমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকমান কামটো বহাই ফাস্ট কৰি দিছো 25 ৰে 4050 ডিভাইড কৰি চাবা 162 পাবা তাৰ পিছত এতিয়া আমাৰ কি থাকিলে এই দুইটো বাৰ ইয়াৰ লগত বৰ্গমূলন হ'ব n টো ইয়াৰ লগত ইনটু কৰিলে n স্কয়াৰ 15n ঠিক আছে আৰু এই দুইটো বৰ্গমূলন হৈ ইয়াৰ লগত হ'ব 2 4 324 হৈ যাব ন 324 ঠিক আছে এতিয়া এটো তোমালোকৰ একচুয়ালি ক্লাস 10 ৰ নিয়মৰ
কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ নামৰ এটা চেপ্টাৰ আছে তোমালোকে পাবাগে অৱশ্যে এতিয়া অংক 9 কৰি আছা তোমালোকতো এই পাৰ্টটো নিশ্চয় জানা এই পাৰ্টটো হ'ল তোমালোকে দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ নিশ্চয় কৰিব জানা গতিকে উৎপাদক বিশ্লেষণ তোমালোকে কৰি ল'লেই হ'ল তে উৎপাদক বিশ্লেষণ কৰিলে তোমালোকে কি পাবা জানানে মই কৰিয়ে দিছো বাৰু তোমালোকক 27n আৰু 12n ৰ ডিফাৰেন্স এইটো পাই এইটো মাইনাস কৰিলে তুমি এইটো পাবা আৰু 27 আৰু 12 ইনটু কৰিলে 324 হ'ব গতিকে মই অকমান দৰকাৰ হলে তুমি এইকণতে এনেকে ছুটিকে হৰণো কৰি ল'ব পাৰা 2 16 32 2 8 16 3 27 3 9 3 3 এনেকে তোমালোকে কাষতে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি ল'ব পাৰিবা প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লৈ পেলাই কি কৰিবা প্ৰথম এইকিটা ল'বা আপোনাৰ কিটা ল'লে কিমান 2 2 4 4 12 হেতু 12 হ'ল না 3 3 9 9 3 27 এটা 27 পৰা যেতিয়া 12 গুচি যাব তোমালোকে কি পাবা 15 পাবা গতিকে 15 সংখ্যাটো আমি তেনেকে নিৰ্ণয় কৰিছো ঠিক আছে গতিকে এতিয়া কমন লৈ দিয়া n কমন ললে n + 27 - 12 কমন ললে n + 27 which is equal to 0 গতিকে n + 27 n - 12 equal to 0 গতিকে তোমালোকে এতিয়া এনেকে উৎপাদকত উলিয়াই লবা উলিয়াইলে শেষত শূন্যৰ লগত সমান কৰি দিবা গতিকে n + 27 equal to 0 বা বুলি লিখিবা দেই ইয়াত আৰু নিলিখে কিন্তু এটা মনত ৰাখিবা যেতিয়া দুটা প্ৰডাক্ট দুটা সংখ্যা পূৰ্ণফল শূন্য হয় যিকোনো এটা শূন্য হ'ব পাৰে মানে সেইকাৰণে বা লিখে এটো 0 গতিকে n equal to 27 আৰু নাম্বাৰ অফ ইনষ্টলমেন্ট কেতিয়াও নেগেটিভ নাথাকে এটো নট পসিবল গতিকে n equal to 12 গতিকে এটো অসম্ভৱ বুলি লিখি থোৱা বৰ ডিটেইলছ লিখি থাকিব দৰকাৰ নাই গতিকে আমি ইনষ্টলমেন্ট কিস্তি এটা মুঠ কিস্তি সংখ্যা নাম্বাৰ অফ ইনষ্টলমেন্ট ইকুৱেল টু কিমান হ'ব 12 ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এপি সিৰিজৰ অংকখিনি মই সমাপ্ত কৰি দিলো নেক্সট আমি জিপি লৈ আগবাঢ়ি আছো